কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিস্তীৰ্ণ অঞ্চল। গেলেকীৰ নচুক, নআলি, বামুণগাঁও, ৰঙাগড়া, চাপৰিয়াকে ধৰি ভালেকেইটা অঞ্চল কৃত্ৰিম বানত ডুব গৈ আছে। খোৱা পানীকে ধৰি খাদ্যৰ সমস্যাত ভুগিছে এই অঞ্চলকেইটাৰ ৰাইজ। ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী। বাটপথ সম্পূৰ্ণ পানীত ডুবি পৰাৰ বাবে যাতায়াতৰ সমস্যাই দেখা দিছে। প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতিৰ হোৱা বাবে দিশহাৰা হৈ পৰিছে জনসাধাৰণ। আজি এক সপ্তাহ ধৰি পানীত ঘৰ বাৰী ডুবি থকাৰ বাবে নানা বেমাৰ হোৱাৰো উপক্ৰম হৈছে এই অঞ্চলকেইটাত। প্ৰয়োজনীয় সুবিধাৰ বাবে এতিয়াও বাট চাবলগীয়া হৈছে ৰাইজ। স্থানীয় ৰাইজে এই সমস্যাটোৰ বিচাৰিছে স্থায়ী সমাধান। আগত হৈছে এইটো ইমান মানে ভয়াৱহ ৰূপত হোৱা নাছিলে, এইবাৰ প্ৰথম হৈছে। প্ৰথম হোৱা তাৰ প্ৰধান উৎসকেইটা হ'ল কি যে ৰঙাগড়াৰ তাত যিটো আগত কালভাৰ এটা আছিলে, তাত এতিয়া কালভাৰ 3টা বহাই দিয়াৰ ফলত গোটেই পানীটো আমাৰ এইটো চাইডলৈ গুচি আহিছে। আহি পিনে এতিয়া আমাৰ ইয়াত গোটেই সোমাই মানুহৰ খেতি পথাৰ গোটেই নষ্ট কৰিছে। আপোনাৰ গোটেই কঠীয়া মাৰি দিলে, মানুহৰ ফিচাৰী গোটেই মাছ মৰি গ'ল, ওলাই গ'ল। মানুহৰ ঘৰৰ ভিতৰত সোমাই আছে, পানী সোমাই হাহাকাৰ হৈছে মানুহৰ থকা মেলা এইবিলাক। তাতে মেডিকেল বিভাগো একো আমাৰ দায়িত্ব মানে বা আমাৰ বুজ ল'বলৈ অহা নাই তেওঁলোক, আৰু অহা নাই। আৰু চৰকাৰ বিভাগৰ ফালৰ পৰাও কোনো সঁহাৰি জনোৱা নাই। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ ইয়াৰ পৰা যিটো ইয়াতে আমাৰ 2টা ONGC ৰাস্তা আছে। এটা আমাৰ নিজৰ গাঁৱৰ ৰাস্তা, এটা আছে ONGC ৰাস্তা। তাত ONGC ৰাস্তাটোত দুঠাইত আছে কালভাৰ। এই সৰু সৰু কালভাৰকেইটাই পানী টানিব পৰা নাই। আৰু দ্বিতীয় কথা, আমাৰ এই গাঁৱতে এটা কালভাৰ আছে, এই সৰু কালভাৰ, ইও টানিব পৰা নাই। টানিব নোৱাৰাৰ ফলতে মানুহ এনেকুৱা দুৰ্ভিক্ষ ব্যৱস্থাটো হৈছে। এইটো আমাৰ আজি 6-7 দিনমান হ'ল সম্পূৰ্ণ এনেকৈ ডুবি আছে। এতিয়া তাৰ উপৰিও আমাৰ ইয়াৰ পৰা যিটো পুৰণি নলা আছিলে, নলাটো গৈ নামডাঙত পৰেগৈ। ইতিমধ্যে সেই নলাটো প্ৰায় পোত খাই গ'ল। পোত খাই যোৱাৰ ফলত এতিয়া পানীটো টানিব পৰা নাই। সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। যদি চৰকাৰে যদি সেই নলাটো খান্দি সুন্দৰভাৱে যদি নামডাঙত পেলাই দিব পাৰে, আৰু এই কালভাৰকেইটা ঠাইত যদি কেটেল ব্ৰিজৰ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে আমাৰ মানুহখিনি, আমাৰ প্ৰায় 7-8খন গাঁও মানে ৰক্ষা পৰিব। পানীয়ে একদম গোটেই বোৱাই পেলাইছে, একদম চাৰিওফালে। আৰু গছ গছনিবলৈ মৰিবলৈ হেৰি নাই, আৰু বাৰীবোৰত ঘৰবোৰত গোটেই বোৱাই পেলাইছে। মাছ চাছ এইবোৰ ফিচাৰী চিচাৰী চব মাছবোৰ উটুৱাই লৈ গৈছে। তাৰমানে কেতিয়াৰ পৰা হৈছে পানীটো কালিৰ পৰা সোমাইছে। এইটো আগতে হৈছিলে নেকি এনেকুৱা? নাই হোৱা, আগতে নাই হোৱা, এই প্ৰথম হৈছে। মানে আপোনালোকৰ যথেষ্ট ক্ষতি হৈছে নহয় জানো? যথেষ্ট ক্ষতি হৈছে। পাণ চানী এতিয়া গছবোৰ মৰি যাব, আকৌ পিছফালে টেঙা গছবোৰ মৰি যাব, কঠীয়া একো নাই তাৰমানে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।